Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ACS 2025ত যিসকল শিক্ষাৰ্থীয়ে এক্সাম দিবা তোমালোকৰ বাবে এটা very important question লৈ আহিছো কিয়নো প্ৰত্যেক বছৰে ফিস্টাছৰ পৰা অৰ্থাৎ তোমালোকৰ ACS সেকেন্ড ইয়াৰৰ ইংলিছ সাবজেক্টৰ দুখন কিতাপ আছে। এখন হৈছে ফ্লামিঙ্গো আৰু এখন হৈছে ফিস্টাছ আৰু এই ফিস্টাছৰ পৰা তোমালোকে জানা 15 অৰ্থাৎ 15 মাৰ্কৰ কোৱেশ্চন আহে তাৰে কোৱেশ্চন সমূহ 2 মাৰ্কৰ আহিব 4টা টোটাল 8 মাৰ্ক আৰু 7 মাৰ্কৰ এটা লং কোৱেশ্চন আহিব হেতু এটা আহিব যিকোনো 7 মাৰ্কৰ এটা আহিব 7 তেনেহলে 15 মাৰ্কৰ ইয়াতে কোৱেশ্চন তোমালোকৰ আহে ইতিমধ্যে এইবিলাক তোমালোকে জানা যেহেতু কোৱেশ্চন পেপাৰ কম বেছি পৰিমাণে সকলোৱে সলিউশন কৰিছা গতিকে আজি আমি আলোচনা কৰিম যে এই ফিস্টাছ কিতাপৰ পৰা বা সাপ্লিমেন্টাৰী ৰিডাৰ ইন ইংলিছ বুকছৰ পৰা 7 মাৰ্কৰ যেটো কোৱেশ্চন আহে সেই কোৱেশ্চনটো এবাৰ কোনটো চেপ্টাৰৰ পৰা আহিব সেই বিষয়ে আমি আলোচনা কৰিম সো বলা ভিডিওটো আৰম্ভ কৰো ডিয়াৰ फ्रेंड्स এইখন হৈছে তোমালোকৰ ফিস্টাছ বুক মানে সাপ্লিমেন্টাৰী ৰিডাৰ ইংলিছৰ সেকেন্ড ইয়াৰৰ বুক ইয়াতে তোমালোকৰ 5টা চেপ্টাৰ পঢ়িবলৈ যত The Tiger King, The Enemy on the Face of It and Memories of Childhood আৰু এটা আছে মাঘ বিহু or মাঘৰ দমাহি ঠিক আছে এই 5টা চেপ্টাৰ তোমালোকে পঢ়িলে ইয়াৰ পৰা পাবা 15 মাৰ্কস এই 15 মাৰ্কসৰ তোমালোকে এই যে 4টা আছে এটা দুটা তিনিটা 4টা প্ৰথম 4টাৰ পৰা তোমালোকে শর্ট কোশ্চেন বেছি পঢ়িবা ঠিক আছে কাৰণ শর্ট কোশ্চেন তোমালোকে জানা যে 2 into 4 মানে 2 মাৰ্কৰ 4টা আহিব তোমালোকে এইখিনি আৰু এইটো যদি কমন পাব বিচাৰা তেনেহলে শর্ট কোশ্চেন বিলাক 1 ৰ পৰা 4 লৈকে চেপ্টাৰ এই 4টা চেপ্টাৰ তোমালোকে ভালদৰে পঢ়িব লাগিব কিন্তু যেটো 7 মাৰ্কৰ যেটো লং কোশ্চেন আহিব সেই লং কোশ্চেনটো তোমালোকৰ এইবাৰ মাঘ বিহু or মাঘৰ দমাহি চেপ্টাৰৰ পৰা অহাৰ চান্স খুবেই বেছি 99% তোমালোকৰ এটা চান্স আছে গতিকে সকলোৱে পঢ়িবা 99% কিন্তু চান্স আছে যেটো মাঘ বিহু or মাঘৰ দমাহি এই চেপ্টাৰৰ পৰা ঠিক আছে আৰু এই চেপ্টাৰ কিছু আলোচনা কৰিম এইটো চেপ্টাৰটো চোৱা তোমালোকে যে মাঘ বিহু or মাঘৰ দমাহি এই চেপ্টাৰৰ পৰা লং কোশ্চেন 7 মাৰ্কৰ অহাৰ কিন্তু খুবেই চান্স বেছি আছে আৰু এইটো তোমালোকে মানে বেছি পঢ়িবা যাতে লং ভাবে তোমালোকে লিখিব পাৰা সেই বিষয়ে তোমালোকে ভালদৰে কিন্তু চাব লাগিব আৰু এই নামটো তোমালোকে জানি থৈ দিবা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী এইটো নামটো তোমালোকে ভালদৰে জানি থৈ দিবা পৰীক্ষা ইয়াৰ বিষয়ে কিন্তু এবাৰ আহিব পাৰে লং কোশ্চেনটো কৈ দিলো মই যে 7 মাৰ্কছৰ এই চেপ্টাৰৰ পৰা আহিব পাৰে গতিকে এইটো ভালদৰে চাই থৈ দিবা তাৰ পিছতে চোৱা যে মাঘ বিহুৰ দিনাখন তোমালোকে পিঠা বনোৱা হয় আৰু এই পিঠাবোৰ কেনেদৰে বনোৱা হয় বা কি পিঠা বনোৱা হয় সেই বিষয়ে তোমালোকে লিখিব লাগিব এটা সহ তোমালোকে পিঠাৰ নামসমূহ জানি থৈ দিবা পিঠাসমূহ কেনেকৈ মেকিং মানে বনোৱা হয় কেনেকৈ কিহেৰে বনোৱা হয় ঠিক আছে এইবিলাক কোন পিঠা কি বুলি কোৱা হয় কি নামে বিখ্যাত এইবিলাক তোমালোকে জানিব লাগে কেনেদৰে বনোৱা হয় তাৰ পিছতে ইয়াতে কৈছে বেকিং পিঠা ইন বাম্বো টাবস ঠিক আছে তাৰ পিছতে প্ৰিপেয়াৰিং ফৰ বিহু ট্ৰেভেল এইবিলাকে তোমাক ভালদৰে পৰিচালে গম পাবা তাৰ পিছতে পৰিয়ালৰ মানুহে একেলগ হৈ খোৱাব দেখা যায় বা সমাজৰ মানুহে মিলি পিঠা খোৱায় মাঘ বিহুৰ দিনাখন আৰু ইয়াৰ লগতে কি কৰে কি কাম কৰে সেইবিলাক জানি থৈ দিবা চেপ্টাৰটো বেছি ডাঙৰ নহয় তথাপি তোমালোকে ভালদৰে পঢ়ি ইয়াৰ বিষয় আৰু এইটো চেপ্টাৰৰ পৰা মাছ বি এবাৰ আহিব পাৰে যে 7 মাৰ্কৰ লং কোশ্চেন এবাৰ আহিবই লাগে ঠিক আছে সেইবাবে বাৰে কৈছো তোমালোকে ভালদৰে চাই থৈ দিবা লগতে এইবিলাক কোশ্চেনও কিন্তু কম বেছি পৰিমাণে তোমালোকে পঢ়িব লাগিব লং কোশ্চেন যদি 7 মাৰ্কস পাব খোজা ঠিক আছে তাৰ পিছত দমাহি মিন মানে কি ইয়াতে কোশ্চেন বিলাক থাকে ইয়াতে যে দমাহি মিন্স কিবা এটা পৰীক্ষাত আহিছিল তাৰ পিছতে চোৱা describe the different kinds of sports and material games SOS এটা মানে কোৱা হৈছে যে different kinds আৰু মই পাহৰি আছিলো যে কিছুমান খেল ধেমালি হয় মানে স্পৰ্টস
আৰু এই স্পৰ্টছৰ বিষয়ে তোমালোকে লিখিবা মাঘ বিহুৰ লগতে মাঘ বিহুৰ বিষয়ে লিখিবা তাৰপিছতে কি পিঠা বনোৱা হয় কেনেদৰে বনোৱা হয় তাৰপিছত মেজিৰ বিষয়ে লিখিবা মেজিত জুই লগোৱা হয় কেনেদৰে কোনদিনাখন জুই লগোৱা হয় মানে এক্সপ্লেইন কৰি লিখিব লাগিব তাৰপিছতে কিছুমান খেল ধেমালি মানে স্পৰ্টছৰ কথা কৈছো খেল ধেমালি প্ৰতিযোগিতাসমূহ আৰম্ভ কৰা হয় আৰু সেই প্ৰতিযোগিতাত বহুতো মানুহে অংশগ্ৰহণ কৰা দেখা যায় আৰু কি খেল বৰ্তমান প্ৰচলিত হৈ আছে সেইবোৰ লিখিবা ঠিক আছে তাৰপিছতে চোৱা প্ৰথম ইয়াতে লিখা আছে টান দমাহি মিনিং দা জাংশন অফ টু মন্থ মানে দমাহিৰ মানে কি জাংশন অফ টু মন্থ দমাহি মিন্স বুলি আহিলে কি লিখিবা মিনিং দ্য জাংশন অফ টু মন্থ এইটো হ'ব এনসাৰটো এইটো ঠিক আছে দমাহি মিন্স দ্য জাংশন অফ টু মন্থ এনেদৰে এনসাৰবিলাক উলিয়াই তোমালোকে লিখিবা তাৰপিছতে উৰুকা লিখিব লাগিব ইয়াৰ বিষয়ে লিখিব লাগিব এনেদৰে তোমালোকে এক্সপ্লেইন কৰি লিখিব লাগিব তাৰপিছতে শেষত আৰু কওঁ যে ইয়াৰ পৰা মাঘ বিহু আৰু মাঘৰ দমাহি এই চেপ্টাৰৰ পৰা কিন্তু 7 মাৰ্কছৰ লং কুৱেশ্যন হোৱাৰ খুবেই চান্স বেছি So thank you for watching the video.